বাইক নহয়, এইবাৰ ইলেক্ট্ৰিক অটোৰে ৰাজপথত ষ্টাণ্ট। অন্য বাইক আৰোহীক শংকিত কৰি ৰাজ্যৰ প্ৰশ্নৰ সন্মুখীন ষ্টাণ্ট কৰা অটো চালক। ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই নিজৰ লগতে অন্য বাহনকো বিপদত পেলোৱাৰ অভিযোগ একাংশ আৰোহীৰ। মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লখৰাত সংঘটিত এই ঘটনাক লৈ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। এয়া চাওক এখন ইলেক্ট্ৰিক অটো, যি ইলেক্ট্ৰিক অটো এতিয়া গুৱাহাটী মহানগৰীৰ যাতায়াতৰ অন্যতম গুৰুত্বপূৰ্ণ সম্বল। এতিয়া গুৱাহাটী মহানগৰীত আপুনি যেনিয়েই চকুটো ঘূৰাই তেনিয়েই আপুনি কেৱল ইলেক্ট্ৰিক অটো দেখিব, আৰু এই ইলেক্ট্ৰিক অটোৰ একাংশ গৰাকী এতিয়া গুৰু গোসাঁই নমনা হৈছে। ৰাজপথৰ ওপৰত এখন ইলেক্ট্ৰিক অটোৰে ষ্টাণ্ট কৰা পৰিলক্ষিত হৈছে এজন উদণ্ড চালকে। তাৰপিছতেই লখৰাৰ ৰাইজে সেই বাহনখন আগভেটি ধৰি জবাবদিহি কৰিছে এই উদণ্ড চালকজনক। আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এইদৰে একাংশ উদণ্ড চালকৰ বাবে এতিয়া অন্য যাত্ৰীসকলো বা অন্য লোকসকলো নিশাৰ ভাগত বিপদত পৰে এই মহানগৰীৰ ৰাজপথত। মানে লখৰা চাইডৰ পৰা আহি আছিলোঁ আমি। আহি থাকোঁতে মানে গাড়ীখন দেখিলোঁ, মানে একদম তেৰা বেকাকৈ চলাই আহিছে। মানে কি কৰিছিলে? মানে এই তেৰা বেকাকৈ এনেকুৱা চলাই আহিছে, মানে মেইন ৰোডত হয়। এইখিনি দেখা পাই পেলাই আমি মানে ৰখাই পেলাই তাক মানে ক'ব বিচাৰিলোঁ। কওঁতে মানে সিহঁতে মানে বহুত মানে দম আৰু সিহঁতে মানে আৰক্ষীকে দম দিছে। দম দিছে। আমি এনেই মানে ধেমালি কৰি আহিছোঁ এনেকৈ মানে।